লাহে খবৰ হাতত কিবা এটা দিব প্ৰকৃতি বেলেগ হয় কথাটো দেই ল'ৰাবিলাকৰো থাকেই কিন্তু সাধাৰণতে ছোৱালীবিলাক মানে আমাৰ মাতৃসকলৰ কাৰণে বেছি দায়িত্ব থাকে পৰিয়ালৰ কাৰণে আদৰ মান সন্মান কিমান সন্মান জনাবলৈ তোমাকো সন্মান জনাব আমাৰ দানিয়েলে কিন্তু তাতকৈ তুমি আৰু বেছি তাক সন্মান জনাব লাগিব বাগৰি চুগৰি আহিব কেতিয়াবা নহয় বাৰু তেতিয়া কি কৰিব লাগিব তুমি গৰম পানী দি একে চোতালত কি কয় বাল্টিনত ৰাখিব লাগিব গৰম পানী ঠাণ্ডা দিনত হ'লে আৰু চাবোন কি চাবোন এইটো ব্লেক চাবোন লাক্স চাবোন নে কি চাবোন চাবোন ধুনীয়া চাবোন এইটো থ'ব লাগিব তাৰপিছতে এটা গামোচা আহি পেলাই তোমাৰ গিৰিয়েকে আহি দেখিব গৰম পানী আছে দেখোন চাবোন আছে দেখোন পানী আছে দেখোন সব হাত মুখ ধুই পেলাই একে লাহেকৈ ঘৰত সোমাব তেতিয়া তুমি কি দিব লাগিব গৰম গৰম চাহ তেতিয়া গিৰিয়েকে গণীয়েকে মুখামুখি হৈ পেলাই খাব আৰু বাহ দানিয়েল আৰু আশা বাহ এইটো হৈছে বিবাহৰ যিটো আনন্দৰ কথা এতিয়াহে হ'ব এইটো মান সন্মানৰ কথা আছে দেই মান সন্মানৰ কথা আছে তোমালোক দুজন যিমান দিন জীয়াই থাকা তোমালোকে যিমান দিন জীয়াই থাকা সিমান দিন আন সকলোৰ পৰা পৃথক তুমি পৃথক হ'ব লাগিব এতিয়া দানিয়েলতকৈ ধুনীয়া ল'ৰা যদি আহি পেলাই চাহক নিচিনা মানুহ একেবাৰে পিন্ধা উৰা নেকটাই চেকটাই পিন্ধি তোমাৰ ওচৰত আহি বহিলে কি ক'বা পটককৈ তুমি ক'লেতো বেয়া হ'ব নহয় মোৰ বিয়া হৈছে নক'বা বুলি ক'লে ফলাব তাৰ নাহিবতো কথা পাতিব পাৰে কিন্তু তুমি অলপমান মুখটো অলপমান বেকা কৰি কথা পাতিব আৰু এইটোহে হ'ব লাগিব কাৰণ তোমাৰ স্বামী আছে নহয় বাৰু এইটো আছে সেইকাৰণে তুমি নিজকে বিশ্বাস ৰাখিবলৈ ঈশ্বৰৰ আগত আৰু এই সাক্ষীবিলাকৰ আগত তুমি প্ৰতিজ্ঞা কৰিব পাৰিবা নাই আচ্ছা তেনেহ'লে তুমি মোৰ পিছে পিছে কোৱা দেই মই এইদৰে পালন কৰিবলৈ প্ৰতিজ্ঞা কৰিছোঁ আঙুঠি আছেনে এইটো বেলেগ ওলাই দিয়া এইটো ওলাই দিয়া তুমি ধৰা কোনটো ছোৱালী itu soal itu, nah itu bahas. Jadi ini gitu aja. Jadi, oke. Kenalnya tiami, walaupun hudumar, deh. Acha.
ডেনিয়েল তুমি যিমানখিনি তুমি প্ৰতিজ্ঞা কৰিছা কথা কৈছা এই সকলো তুমি সত্য বুলি তুমি মানিছানে বিশ্বাস কৰিছানে আৰু এইদৰে এই আঙুঠিটো মৰমৰ চিন স্বৰূপে তুমি পিন্ধাবলৈ তোমাৰ সাজু আছেতো ভালকৈ ৰাখিব দেই মাৰি ফুৰিব আচ্ছা তুমি যিমানখিনি প্ৰতিজ্ঞা কৰিছা যি সকলো কথাবিলাক তুমি স্বীকাৰ কৰিছা এই সকলো সত্য বুলি তুমি ভাবি এই আঙুঠিটো তুমি তোমাৰ স্বামীৰ কাৰণে এইটো পিন্ধাবলৈ তোমাৰ সাজু আছেনে আমি আঙুঠি দিওঁ সাধাৰণতে আঙুঠি দিয়াৰ এইটো হৈছে মৰমৰ চিন আৰু সাধাৰণতে বিয়াৰ সময়ত সোণটোৱেই দিয়ে বহুতে ভাল পায় সোণ আগৰ ৰজাবিলাক সাধাৰণতে সোণহে বিচাৰে ঠিক তেনেকুৱা আজি আমাৰ ডানিয়েল আৰু লগতে আমাৰ আশা সেইবিলাকে সোণৰ আঙুঠি পৰস্পৰে পিন্ধাই আছে এইটো যেতিয়া যাবগৈ য'ত থাকিলেও এই আঙুঠিটো দেখিলে গম পাব যে 2024 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখত আমি বিয়া পাতিছিলোঁ বুলি মনত ৰাখিব আৰু এইটো আঙুঠি দেখিলেই যিমানবাৰ দেখিব সিমানেই নিজৰ ঘৈণীয়েকৰ কথা নিজৰ স্বামীৰ কথা তেনেকুৱা ভাবিব দেই এইটো আছে কথা আৰু এনেকুৱা দিয়া বস্তুটো ক'বলৈ গ'লে পৃথিৱীত বহুত ঠাইত ৰজাবিলাকে সেইটো দিছে আমাৰ চলোমন ৰাজাটো কিমান কিকৰ মন ৰজা সোণটো তেওঁ গোটাইছিলে আৰু সেইদৰে জেৰুচালেম যিটো মন্দিৰটো তেওঁ স্থাপন কৰিছিল সোণৰ দেই যীশু যেতিয়া জন্ম হ'ল তেতিয়া তিনিগৰাকী পণ্ডিতবিলাক কৈছিলে এজন পণ্ডিতটো সোণৰ টোপোলা লৈ গৈছিলে যীশুক দিছিলে কাৰণ যীশু তেওঁ ৰজাৰো ৰজা তেওঁ প্ৰভুৰো প্ৰভু সেইকাৰণে যীশুক সোণ দিছিলে তেওঁ ৰজা স্বৰূপে এই পণ্ডিতসকলে গম পাইছিলে সেইকাৰণে দিছিলে সেইকাৰণে ঈশ্বৰে যেন আশীৰ্বাদ কৰিব গতিকে মই ছুটিকৈ প্ৰাৰ্থনা কৰিম এই আঙুঠিৰ কাৰণে প্ৰভু ধন্যবাদ জনাইছোঁ সেইবিলাকে যেতিয়া এই আঙুঠি যেতিয়া পিন্ধাব আপোনাৰ সেই আশীৰ্বাদ যেন থাকিব সদা সৰ্বদাই প্ৰভু তেনে আশীৰ্বাদ বিচাৰিছোঁ যীশুৰ নামত আমেন বাৰু তুমি ভালকৈ ধৰিব দেই কৰিব দেই ভালকৈ ধৰিব আচ্ছা এবাৰ এতিয়া তুমি এইটো হাতটো দিয়াচোন এইটো এইফালে এইটো অকণমান পিন্ধা পাৰিব না এইটো অকণমান সোমাই দিয়া বাছ হ'ব দে আচ্ছা ভালকৈ তাৰ মুক্তি তুমি জাগতিক সকলো সম্পত্তিৰে আৰু প্ৰেমেৰে আজি তোমাক এই আঙুঠি পিন্ধাই নিজ ফৰ্জাকৈ গ্ৰহণ কৰিলোঁ Thank you. Okay. আৰু অলপ পিছৰ চফা তাৰ মুক্তি চোৱা অলপ মোৰ পিছু পিছু পাবা জাগতিক সকলো সম্পত্তিৰে আৰু প্ৰেমেৰে আজি আপোনাক এই আঙুঠি পিন্ধাই নিজ স্বামীকৈ গ্ৰহণ কৰিলোঁ বাৰু হাত তালি মাৰ চবে ইমান ডাঙৰ এইটো কৰিছে আৰু হ'ব এতিয়া
হৈ যাব